এয়া ঘড়ী চক 2:27 হৈছে আৰু আগত যাম চক এইখিনি আমি এতিয়া বুঢ়াপাহাৰ পোৱা নাই আমি জাষ্ট কাজিৰঙা এটা মাজত আছো য'ত গড়চৰ ওলাই এই যে লাইনবোৰ দেখিছে এই লাইনবোৰ কিছুমান গাড়ী আবেলি 6টা বজাৰ পৰা এতিয়ালৈকে ফচি আছে গোটেই গাড়ীবোৰ আমি যেন তেনে ওলাই আহিলোঁ এইবোৰ মানে তেজুৰ গাড়ী মই এতিয়া অকণমান আগত পাই আহিছোঁ ভাবক সেইখন তিনিচুকীয়া কেইটা বজাত পাব কিবা গাহৰি গাড়ী এখন আজি দলঙত আজি জাম নাই কিবা গাহৰি গাড়ী এখনৰ এক্সিডেণ্ট হ'ল সেইটো কাৰণে এই জামটো এতিয়া একদম বুঢ়াপাহাৰৰ পৰা আপুনি ভাবক পুথৰিলৈকে জাম লাগিয়ে আছে আৰু কি কৰিব উপায় নাইকিয়া হৈ গৈছে কিমান মানুহ ফচি আছে আজি আল্টিমেট এইটো জাম লাগিছে এইটো কিমান ডাঙৰ জাম মানে আপোনালোকক এবাৰ কিলোমিটাৰটো হিচাপ কৰোঁতে একদম পুথৰি দলংখনৰ পৰা বুঢ়াপাহাৰৰ ওপৰলৈকে জাম লাগি আছে আৰু এই বস্তু আমাৰ একদম সভ্য কিছুমান জ্ঞানী মানুহে গাড়ীবোৰ ভৰাই যে সেয়া চাওক এতিয়া কোনফালে যাব চাওক এই গাড়ীখনৰ কাৰণে কি হৈছে দেখিছে চব ক'ত সোমোৱাই দিলে এখন গাড়ী চাওকচোন সি আগত যাব গাড়ী যাম চব এজন হিৰো আছে মই সোনকালে যাবলৈ কৈছে তেওঁ আমাক সোনকালে পঠিয়াব এতিয়া দেই কেনেকুৱা লাগিছে গাড়ী যামটো আজি দলঙত যাম নাই আজি ঘৰতে আমি আগত ভাত খাই আহিলোঁ এতিয়া বোলো ভাতটো খাই দিওঁ সদায় জাম লাগি থাকে সেইকাৰণে আজি তিয়কতে ভাত খাই দিলোঁ সেই বাচি গ'লোঁ চব আমি আজি মাজে মাজে অলপ ভাল কাম কৰোঁ এইবোৰ গাড়ী চব তিনিচুকীয়া গাড়ী এতিয়া 2:30 বাজিলে 2:30 বজাত ইয়াত আছে এইবোৰ গাড়ী ইমান দেৰি শিৱসাগৰ পাৰ হৈ যাব লাগে চক আপোনালোকে চক কাণ্ড জ্ঞানহীন কিছুমান মানুহে চাওকচোন এইখন গাড়ী কেনেকৈ থৈছে মই বাছখনলৈ ছাইডত মাটিখিনি কোমল এই গাড়ীখন আপোনালোকে চাওকচোন কেনেকৈ ভৰাই থৈছে ইমান মানুহলৈ এইবোৰ গাড়ী চাওক বগা সাজডালত কিমান এইফালে থৈছে কেনেকৈ যাব বাৰু জাম নালাগে কি হ'ব ভাবকচোন ইয়াত কিমান বেমাৰী আছে চাগে কিমান কামত মানুহ গৈছে চাগে চব এইবোৰ গাড়ী তিনিচুকীয়া গাড়ী নামৰূপ যাব তিনিচুকীয়া যাব এইবোৰ গাড়ী কেতিয়া পাবহি চব যাম চব যিখন গাহৰি গাড়ী এক্সিডেণ্ট হৈছে সেইখনো মই আপোনালোকক দেখুৱাই আছোঁ অলপ ৰ'ব এতিয়ানো কি আৰু দেখুৱাই থাকিম একেখিনিকে খালি গাড়ীখিনি দেখুৱাই আছোঁ সেইখিনি এৰি পেলাই বহুত দূৰ আহিলোঁ দেই সব তিনিচুকীয়া গাড়ী ৰৈ আছে 6টা বজা 5টা বজা সব গাড়ী ৰৈ আছে আজি মানে কাইলৈ তেজু গাড়ীয়েতো কাইলৈ লাইন মিছ কৰিব গেৰাণ্টি কাইলৈ তেজু গাড়ী যদি আহেও নহয় বহুত দেৰিকৈ আহিব লাগিব কাৰণ তেজু গাড়ী তাৰপৰা 1-1:30 বজাতে ওলাব লাগে আপোনালোকে আজি যাম এইটো আল্টিমেট জাম হৈছে আৰু এইটো দিল খোজ কৰি দিছে আজি চবতে 6 লেন হ'ল আমাৰ ইয়াত 2 লেনত আমি চলি আছোঁ সেইকাৰণে সাধাৰণ এটা এক্সিডেণ্ট কিবা গাহৰি গাড়ী এখনৰ এক্সিডেণ্ট হোৱাৰ কাৰণে এই জাম এতিয়া আমি কাজিৰঙা একদম মাজত আছোঁ ইয়াৰ পৰা বুঢ়াপাহাৰলৈ এতিয়াও বহুত দূৰ আছে এতিয়াও নাই বুলিও 10-15 কিলোমিটাৰমান 10 কিলোমিটাৰ নাই 7-8 কিলোমিটাৰমান আছে আপোনালোকক দেখুৱাই গৈ আছোঁ বোলো আগত আৰু কি আছে এতিয়া এইখিনি অহাৰ পিছততো অলপ খালী পাইছোঁ জাম চাম নাই এইখিনি কাজিৰঙাৰ মাজমজিয়াত পুৰা আছোঁ আমি এতিয়া চাওঁচোন কেইখনমান গাড়ী অভাৰটেক কৰি ল'ব পাৰিলে ভাল আছে এইখিনি খালী এক্সিডেণ্টটো ক'ত হৈছে চাওঁ এতিয়া এক্সিডেণ্টটো ধৰিব পৰা নাই ক'ত হৈছে চাওঁ নেটৱৰ্ক আৰু মই আহি পেলাই ইমানখিনি পালোহি আগত আকৌ পুৰা গাড়ী যাম এতিয়া বুঢ়াপাহাৰ পাবলৈ বেছি দূৰ নাই আকৌ গাড়ী যাম হৈ গ'ল আকৌ ৰৈ গ'লোঁ আমি এতিয়া অকণমান আগত দেখুৱাই আছোঁ আকৌ কি কি পাওঁ কি কি নাপায় এইবোৰ কাজিৰঙা এখন বৰ যান্ত্ৰণা পাইছোঁ দেই আজি বৰ কষ্ট পাইছোঁ
এয়া বুঢ়া পাহাৰ পালোহি, ইয়াতো যাম। বহুত গাড়ী ট্ৰাক অভাৰটেক কৰি পেলাই আহি গ'লো দেই। কমচে কম 35-40খন ট্ৰাক অভাৰটেক কৰিলোঁ মই আৰু এনেটোতে কৰি গৈ পাহাৰৰ ওপৰত পাই গ'লোঁ। এতিয়া আগত চাওঁ ক'ত যাম আছে আপোনালোককো দেখুৱাম। এইটো বুঢ়া পাহাৰ চিনি পাইছেনে? সেইটো হাতীপলি এটা আছে। এতিয়া অকণমান অভাৰটেক খেল খেলিব লাগিব, নহ'লে খেলখন নহ'ব। অলপ অভাৰটেক যদি ঘৰখনে তেনেকৈ নকৰোঁ সেইখন নহ'বগৈ। এতিয়া আগত চাওঁ ক'ত এক্সিডেণ্ট হৈছে। বুঢ়া পাহাৰৰ ওপৰত যাম, চব কিমান জাম লাগিছে। কি হ'ব আৰু এতিয়া দে ভগৱানে জানে আজি। আৰু এতিয়া সময় চাব 3:21। নেটৱৰ্কখন আগত গুচি গ'ল নহয়। ৰ'ব গাড়ীবোৰ গৈছে, ময়ো যাম। এয়া দেখিছে এইখন গাড়ী বেয়া হৈ আছে, এইখনৰ কাৰণে যাওঁ। আৰু ক'ৰবাত গাহৰি গাড়ী এখন এক্সিডেণ্ট হৈছে, সেইটোও গম পাইছোঁ। সেইখন গাড়ী দেখা নাই এতিয়ালৈকে। এই গাড়ীখন বেয়া হ'ল, এইখনৰ কাৰণে জাম লাগিছে। আপোনালোকে ভাবক, এখন গাড়ী বেয়া হোৱাৰ কাৰণে আজি দলঙত জাম নাই, দলংখন ওপৰতো খুলি খাই গ'ল। দলংখন মানে খুলি দিছে মাটি চাটি পেলাই। এই গাড়ীখন কিবা বেয়া হোৱাৰ কাৰণে এতিয়া এইটো ৰখা হ'ল। এইয়া এতিয়া সময় এইটো, এতিয়া আমি জগন্নাথ হোটেলত আছোঁ। 4টা বাজিলে। কি ক'ম, ভাগৰ লাগি গ'ল আজি। সঁচাই গাড়ী চলাই চলাই বৰ হৈ গ'লোঁ। বহুত গাড়ী অভাৰটেক কৰি আহিলোঁ। আহি পেলাই বহুততকৈ আগত পালোহি। ইয়াত মই এটা কথা কওঁ, ইয়াত কোনো গাত পাতি নল'ব। আমাক ফাইন কাটিবলৈ মানুহ এনি টাইম ৰেডি থাকে। সৰু সৰু কথাত আমাক ফাইন কাটে। এখন আজি দলঙৰ কাৰণেও নহয়, এখন গাড়ী পামচাৰ হোৱাৰ কাৰণে বুঢ়া পাহাৰত আজি ইমান ডাঙৰ জাম এটা হ'ল। তাৰ কাৰণে দায়ী কোন? তাত এজন পুলিচৰ মানুহ মই নেদেখিলোঁ। তাত কোনো পৰিবহণ বিভাগৰ মানুহ নাই যে ৰাস্তাটো ক্লিয়াৰ কৰি দিওঁ, বাছবোৰ অহা যোৱা কৰক বা গাড়ীবোৰ অহা যোৱা কৰক, তেনেকুৱা কোনো ধৰণৰ পদক্ষেপ লোৱা মই নেদেখিলোঁ। ইমান ডাঙৰ যান জঁট হ'ল, সেইকাৰণে মই ইমান দীঘলকৈ ভিডিঅ'টো বনালোঁ। এইবোৰ ৰাস্তাত আমি সদায় ফেচ কৰোঁ। আৰু ইয়াত মই এটা কথা কৈছোঁ, এতিয়া মোৰ চকুকেইটা দেখিছে নহয়। ইয়াত বহুতে ক'ব যে মই ড্ৰিংকছ কৰিছোঁ, মই মদ খাইছোঁ। মদ খালে মানুহে ইমানখিনি কৰিব নোৱাৰে। আৰু ইমানখিনি কালি কিমান গাড়ী চলালোঁ আপোনালোকে জানি। আকৌ আজি দিনটো 12টা বজাত গৈ পাই হেণ্ডিমেনে গাড়ী ধুইছে, ইটো সিটো কৰি মেলি আকৌ 5টা বজাত আমি ওলাই আহিছোঁৱেই। আকৌ হাতে কাটি পাই ইয়ালৈকে এতিয়ালৈকে গাড়ী চলাই আহি আছোঁ। তো এতিয়া ডেফিনেটলি এই সময়ত টোপনি ধৰিব, চকু ফুলিব। এইটো মদ খোৱা চকু নহয়। আপোনালোকে অলপ কথাবোৰ ভালকৈ ক'ব, তেতিয়া ভাল লাগে। আৰু যিসকলে ইয়াত ধেমালি কৰিব আহে তেওঁলোকে নাহিলে মই ভাল পাম, কিয়নো এইখিনি মই খুব চিৰিয়াছলি বনাওঁ। ইয়াত ধেমালি কৰিবলৈ মই নবনাওঁ। আৰু কেতিয়াবা যদি হাঁহি কিবা এটা কৰিলে আপোনালোকে বেয়া পায়, তেনেহ'লে আপোনালোকে মোৰ চেনেলটো নাচালেও হ'ব। এইখিনি মই সেইখিনিৰ কাৰণে কৈছোঁ যিসকলে মোৰ পৰা দুটামান কথা জানিবলৈ বিচাৰে। এনিৱে সকলো ভালে থাকিব। নেক্সট কিবা এটা ভিডিঅ' লৈ আহি আছোঁ। থেংক ইউ।